Hello friends, welcome back to my channel. আজি বহাগৰ 6 তাৰিখ আৰু আজি মোৰ প্ৰথমটো ব্লগছ ষ্টাৰ্ট কৰিবলৈ ওলাইছো তো সকলোৰে সহায় সহযোগিতা কামনা কৰিলো। আজি আমি শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী সত্ৰ ভ্ৰমণ কৰিম আৰু তাত অনুষ্ঠিত হোৱা মেলা উপভোগ কৰিম। তো যদি ভিডিঅটো চাই ভাল পায় লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকে নিয়মীয়াকৈ। তো বলকচোন যাওঁ। বৰ্তমান আমি উপস্থিত আছো লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাৱাজানত আৰু ইয়াৰ স্থানীয় ব্যক্তিৰ পৰা গম পোৱা গৈছে যে প্ৰায় 4 কিলোমিটাৰ মান ভিতৰলৈ যাব লাগিব। তো বলকচোন যাত্ৰাটো আৰম্ভ কৰোঁ। তো প্ৰায় 2.5 কিলোমিটাৰ মান বাট অহাৰ পিছত ইয়াত এখন ফলক দেখিবলৈ পোৱা গৈছে। ফলকখন এনে ধৰণৰ: অসম চৰকাৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসম বাসুদেৱ দৌল প্ৰত্নতাত্ত্বিক স্থান, কলাবাৰী, বিশ্বনাথ জিলা। তো এইটো বাটে দিয়ে আমি যাব লাগিব সম্ভৱ। তো বলকচোন যাওঁ। তো ফাইনেলি আমি আহি পালোঁ শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী সত্ৰ আৰু বাসুদেৱ দৌল। তো বলকচোন আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এইখন হৈছে শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী সত্ৰৰ মেইন গেট আৰু ইয়াৰ পৰা আমি দেখুৱাব পাৰোঁ দৌলটো। ইয়াত বিভিন্ন লোকৰ সমাৱেশ দেখিবলৈ পোৱা গৈছে। তো বলকচোন ফাইনেলি এই দৌল চাবলৈকে আমি ইমান দূৰ কষ্ট কৰি আহিলোঁ। এবাৰ ওচৰৰ পৰা চাই লওঁ। দৌলটো এপাক চাৰিওফালৰ পৰা চাই অহাৰ পিছত আমি এই দৌলটোৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। বলক আমি দৌলটো এপাক চাই আহোঁ। এইখন মূল গেটৰ মাজেৰে আমি এতিয়া দৌলটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। প্ৰথম আমি দৌলটোৰ ভিতৰত সোমাম আৰু তাৰপিছত চাৰিওফালে এপাক চাম। তো বলক এতিয়া বাহিৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। বাহিৰ চাৰিওফালে এইটো পৰিৱেশ। আহোম যুগীয়া এই দৌলটোৰ মূল অংশ কিছুমান ক্ষয়ক্ষতি হৈছে। এয়া অলপ ক্ষয়ক্ষতি হোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। আমি চাৰিওফালে এই ৰাস্তাটোৱেৰে গৈ আছোঁ আৰু এয়া দৌলটোৰ ওপৰৰ অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ওপৰৰ অংশ এয়া আৰু এনেকৈ আমি মুহূৰ্তত উন্নয়ন সমিতিৰ সম্পাদক মহোদয়ৰ ওচৰলৈ আহিছোঁ। তেওঁ দৌলটোৰ ঐতিহ্যৰ বিষয়ে দুআষাৰ ক'ব। নমস্কাৰ। দৌলৰ সম্পৰ্কত পৰম্পৰাগত হিচাপে আমি যিখিনি কথা জানো, আমাৰ পূৰ্বপুৰুষসকলে যিখিনি কথা কয় বা বেণুধৰ শৰ্মাদেৱে যিখন গ্ৰন্থ লিখিছিলে তাৰ আধাৰতে আমি আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে 1679 শকতে এই দৌল প্ৰতিষ্ঠা হৈছিলে। ৰাজেশ্বৰ সিংহৰ দিনত এই দৌল প্ৰতিষ্ঠা হৈছিলে আৰু এই 32 বিঘা জোৰা যি বৰপুখুৰী আপুনি দেখা পাইছে, এই 32 বিঘা জোৰা পুখুৰী আৰু দৌল তেতিয়াৰ সৃষ্টি হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত। আৰু বৰ্তমান সন্মুখ ভাগত যি ভগ্না অৱস্থা আছিলে সেইখিনি পুৰাতত্ত্ব বিভাগৰ জৰিয়তে কিছু মেৰামতি কৰি পেলাই ইয়াক আটক ধুনীয়া কৰিবলৈ চেষ্টা কৰিছে। আৰু দৌলৰ নিৰ্মাণ কাৰ্য এনেধৰণে আছিলে, তাৰ যিখিনি ইটাখিনি চেপেটা আছিলে আৰু এচৰ পৰা ইটা আৰু আন এচৰ পৰা ইটাৰ মাজৰ আঠাসমূহ অৰ্থাৎ চিমেণ্টসমূহ এনেকুৱা ধৰণৰ আছিলে। বৰালি মাছৰ বীজ, মাটিমাহ, হাঁহ কণী এনেকুৱা ধৰণৰ সংমিশ্ৰণ কৰি তাৰে যিটো
প্ৰলেপ কৰিছিলে সেই প্ৰলেপৰে মানে 200 বা ইটাৰ মাজত দিয়া সংমিশ্ৰণ আছিলে তাৰপিছতে দৌল কৰদৰ্শিয়াৰ দৌল আৰু তেতিয়াৰ প্ৰবাদত এটা কথা কয় ইয়াক বিষ্ণু দৌল বুলিও কয় কোনোবা প্ৰবাদে বা শিৱদৌল হিচাপেও কয় আৰু তাৰ ভিতৰত যিভাগ পূজা হৈছিলে এই পূজা ভাগত দৌলৰ ভিতৰত যিভাগ পূজা হৈছিলে পূজাৰ ভাগ তাৰ লগত সংগতি ৰাখি বৰপুখুৰীত এটা মানে শালৰ খুঁটা আছিলে আৰু পূজাৰ নৈবেদ্যসমূহ ফুল বা প্ৰসাদ এনেকৈ যিখিনি নৈবেদ্য আছিল সেই নৈবেদ্যসমূহ এই পূজা কৰা স্থানৰ পৰা এটা সংযোগ কৰি পুখুৰীত ওলাই গৈছিলগৈ পূজাৰ বস্তুসমূহ তাৰপিছতে সেই সময়ৰ পৰা আহি আপোনাৰ যথেষ্ট পিটনি চিটনি হৈ থাকিল আবদ্ধ তেতিয়া আমাৰ এই স্থানীয় এলেকাত নলী নাদ কুঁৱা দমকল যেতিয়া নাছিল এইটো এটা জংঘলময় এটা পৰিৱেশ সৃষ্টি হৈ আছিলে আৰু দ্বিতীয় কথা হ'ল কি 1498 শকত তাৰপিছত 1498 শকত বনমালী দেৱ ইয়াত জন্মগ্ৰহণ কৰিছিলে যিজন বনমালী দেৱ এই সত্ৰ স্থাপন কৰিছিলে প্ৰথম সত্ৰ স্থাপন কৰাৰ পিছত দৌল আহিছিলে গতিকে সত্ৰ 1498 শকত বনমালী দেৱ ইয়াত জন্মগ্ৰহণ যিজন বনমালী দেৱ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ তুল্য হয় একে সমপৰ্যায় হয় আৰু ইয়াৰ পৰা ইয়াত জন্মগ্ৰহণ কৰি ইয়াৰ নাম তেতিয়া আছিলে কলাবাৰী বৰ্তমান যিটো নাম সেই নাম তেতিয়া ৰম্ভাবাৰী আছিলে ৰম্ভাবাৰী নামৰ পৰা গৈ পেলাই কলাবাৰী হ'ল আৰু ইয়াত জন্মগ্ৰহণ কৰা বনমালী দেৱে ইয়াৰ পৰা গৈ দক্ষিণপাট সত্ৰ স্থাপন কৰিছিলে তাৰপিছতে সেই সময়ৰ ৰজাই সেই সত্ৰাধিকাৰৰ ওচৰত শৰণ ল'লে শৰণ লৈ এই দৌল পুখুৰী আৰু 1299 পুৰা 5 কঠা দৌলোচা মাটি সৰ্বমুঠ মাটিকালিটো সৰ্বমুঠ মাটি 1299 পুৰা 5 কঠা দৌলোচা মাটিটো সম্পূৰ্ণ ৰাজহবিহীনভাৱে সত্ৰাধিকাৰক দান কৰে আৰু সত্ৰাধিকাৰে তেতিয়াৰ পৰা ইয়াত সত্ৰ পাতি ভকত গাঁও পাতি পুখুৰী চাৰিওপাৰে যিটো চাৰি ঢাপ আছিলে ভকত গাঁও পাতি পেলাই ইয়াতে তেওঁলোকে নিয়ম মাফিক যিখিনি সত্ৰ আধাৰত পূজা কৰ্ম কিবা কৰ্ম এনেকৈ কৰি মেলি আছিলে তাৰপিছত আহি 1983 চনত সেই সময় দৰং জিলা আছিলে 1983 চনত দৰং জিলাৰ উপায়ুক্ত আছিলে অশোক শইকীয়া আহি সেই পিটনি ভাগ সম্পূৰ্ণ চাফা কৰি তেতিয়াৰ মূল্য আছিলে মাত্ৰ 2 লাখ টকা 2 লাখ টকা ব্যয় কৰি ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ আঁচনিৰ জৰিয়তে 2 লাখ টকা ব্যয়েৰে এই পিটনি ভাগ চাফা কৰি স্থানীয় যিসকল বৰেণ্য ব্যক্তি আছিলে সেই ব্যক্তিসকলৰ জৰিয়তে এখন সমিতি পাতি এই পুখুৰী ভাগ মীন পালনৰ কাৰণে দান কৰে স্থানীয় ৰাইজক আৰু তেতিয়াৰ পৰা 1983 চনৰ পৰা 2 বছৰীয়া কাৰ্যকালৰ এখন কমিটি প্ৰস্তুত হয় আৰু 2 বছৰৰ পিছত কমিটি আকৌ নতুন হয় এই তেনেধৰণে 1983 চনৰ পৰা আহি বৰ্তমান আমি আপোনাৰ সন্মুখত কথা পাতি আছো 2020 আৰু 2022 বৰ্ষৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সম্পাদক আৰু ইমানখিনিকে মই এই দৌল আৰু সত্ৰ সম্পৰ্কত আপোনাক জনালো তো আমি উন্নয়ন সমিতিৰ সম্পাদক মহোদয়ৰ ওচৰত দুআষাৰ শুনিলো উন্নয়ন সমিতিৰ সম্পাদক মহোদয়ে আমাক দৌলৰ বিষয়ে ক'লে এতিয়া আমাক বিহুৰ বিষয়েও ক'ব তো শুনো বিহুৰ সম্পৰ্কত আমি পৰম্পৰাগত হিচাপে এটা কথা জানো বা লিখনিত জ্যেষ্ঠসকলৰ অগ্ৰজসকলে লিখি থৈ যোৱা যিটো আমি পঢ়িছোঁ সেই পঢ়া মতে বিহু আমাৰ যি সত্ৰৰ 4 ঢাপ আছিল সত্ৰৰ 4 ঢাপৰ বাহিৰত তেতিয়া বিহু আৰম্ভ কৰিছিলে আৰু সেই বিহুক গছ বিহু বুলি কোৱা হৈছিলে গছ বিহু এনেকুৱা যে এই আপুনি আজি আমাৰ যি বাকৰিত আছে ইয়াত আহঁত গছ আম গছ শিলিখা গছ তেতেলী গছ বেল গছ এনেকৈ গোটেই গছখিনি আছিলে আৰু তেতিয়াৰ লগত থকা গছ মাত্ৰ এতিয়া এজোপাই আছে আপুনি দেখা পাব আপোনাৰ কেমেৰা যদি ঘূৰাই পিছত আপুনি দেখা পাব এজোপাৰে গছ আছে মাত্ৰ তেতেলী গছ তেতিয়াৰ দিনৰ আজি সম্পাদক মহোদয়ে কোৱা গছজোপাই প্ৰায় 500 বছৰ পুৰণি গছ কেমেৰা পাৰ্চন জনাৰ্দনক দেখুৱাবলৈ যত্ন মানে কৈছোঁ তেওঁ দেখুৱাব এইজোপা গছ উন্নয়ন সমিতিৰ সম্পাদক মহোদয়ে কোৱা নামঘৰ ভাগ এইভাগে আমাৰ জনাৰ্দনে কেমেৰা ধৰিছে শ্ৰী বনমালী দেৱ জন্মস্থান শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰ দলগুৰি স্থাপিত
1598 শক আকৌ পুনৰ নিৰ্মাণ কৰিছে 1984 চনত 1676 শক। আমি ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰ ভাগ ইয়াত বৰ্তমান বন্ধ হৈ আছে। জোতা পিন্ধি থকাৰ বাবে ভিতৰলৈ সোমোৱা নাই। কাষতে আমাৰ ইয়াত আজিৰ অনুষ্ঠান হৈ আছে মৌ কুঁৱৰী প্ৰতিযোগিতা। পুখুৰীটো এইটো প্ৰায় 32 বিঘা মাটি আছে। এই সাগৰ সদৃশ পুখুৰীটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনি দেখা পোৱা গৈছে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পায়।